আমাৰ অসম ভূমি যি ধৰণে এফালে ধৰ্মৰ নামত যি বা আধ্যাত্মিকতাৰ নামত যি ধৰণে কিছু নীতি নিয়ম বান্ধি দিয়া হৈছে, কিছুমান নীতি নিয়মৰ জৰিয়তে আপোনাক আমাক নীতি নিয়মৰ প্ৰয়োজন কিয়? সমাজখন সংস্কাৰ কাৰণে, সমাজখনৰ ঐক্য আৰু প্ৰগতিৰ বাবে। কিন্তু কিছুমান নীতি নিয়মৰ বান্ধোনে যদি আপোনাক ভাতৃৰ মাজত যদি বিভেদ ঘটায়, বৃহত্তৰ অসমীয়া জাতিৰ মাজত যদি সংহতিৰ বিজয় পৰিৱৰ্তে যদি অসংহতি বা অসহিষ্ণুতাৰ বীজ ৰোপণ কৰে, সেই ক্ষেত্ৰত কিন্তু আপুনি মই আমি ক'বলগীয়া থাকে। সভাত থাকি নকয় উচিত, দুখে পায় কিন্তু কিঞ্চিত। আমি আশা কৰিছোঁ গুৰুজনাৰ যি সনাতন যি সংস্কৃতি আছে, গুৰুজনাৰ যি আধ্যাত্মিকমুখী যি সংস্কৃতি আছে, গুৰুজনাৰ চতুৰ্দশ জাতি একত্ৰিত কৰি কিৰাত কছাৰী খাচী গাৰু মেৰি যৱন কংকন গোৱাল অসম মূলক ৰঘুবাজ দুৰ্বক কুবাচম লেছ চান্দাল। এই যে আধ্যাত্মিক চিন্তন আৰু চেতনা, এই আধ্যাত্মিক চিন্তন আৰু চেতনা আপুনি মই আমি আকৌ কিন্তু বিসংগম দৃষ্টিৰে আমি বিশ্লেষণ কৰিব হ'ল। আজি একবিংশ শতিকাৰ নৱপ্ৰজন্মই যি ধৰণে পশ্চিমীয়া সংস্কৃতি, আমি কোৱা নাই পশ্চিমীয়া সংস্কৃতি বেয়া, কিন্তু পশ্চিমীয়া সংস্কৃতিবিলাকৰ অন্ধ অনুকৰণৰ ফলস্বৰূপে সমাজত যি ধৰণে অপসংস্কৃতি বিৰাজ কৰিছে, সেই অপসংস্কৃতি দূৰ কৰাৰ একমাত্ৰ যদি সম্বল যদি আহিলা আছে, সেয়া হৈছে গুৰুজনাৰ সনাতন সংস্কৃতি। গুৰুজনাই দি যোৱা যি কৃষ্টি, গুৰুজনাই দি যোৱা যি সংস্কৃতি, গুৰুজনাই দি যোৱা যি আধ্যাত্মিক দৰ্শন, সেই দৰ্শন যদি আপুনি মই আমি প্ৰত্যেকজন উঠি অহা নৱ প্ৰজন্মই যদি আমি হৃদয়ংগম কৰিব পাৰোঁ, তেন্তে নিশ্চিতভাৱে সেই গুৰুজনাৰ আদৰ্শৰে মহিয়ান হৈ আপুনি মই আমি সম্পূৰ্ণ মানৱ হ'ব নোৱাৰিলেও এজন আদৰ্শ ব্যক্তি সত্তাত আমি পৰিণত হ'ব পাৰোঁ। শংকৰদেৱ গুৰুজনাৰ আদৰ্শ এজন শিশুৰ কাৰণে হ'ব পাৰে, এজন যুৱকৰ কাৰণে হ'ব পাৰে, এজন বৃদ্ধৰ কাৰণে হ'ব পাৰে, এজন সাংসাৰিক লোকৰ কাৰণে হ'ব পাৰে, এজন প্ৰশাসকৰ কাৰণে হ'ব পাৰে, এজন গুৰুৰ কাৰণে হ'ব পাৰে, এজন আদৰ্শ পিতৃ, এজন আদৰ্শ সমাজসেৱক, এজন আদৰ্শ সংগঠক, এজন আদৰ্শ পৰিৱেশবিদ, এজন আদৰ্শ ভ্ৰমণ বা পৰিপাৰ্যক হিচাপে পৰিগণিত হ'ব পাৰে। অসমীয়া জাতীয় জীৱনৰ আপুনি যদি যিকোনো এটা দৃষ্টিভংগীলৈ যদি চাই, যিকোনো এটা ফালে যদি দৃষ্টি নিক্ষেপ কৰে, সেই দৃষ্টি নিক্ষেপৰ অন্তৰালত যদি আপোনাৰ সমষ্টিয়ে যদি তাৰ পৰা এটা যদি সৃজনীমূলক সত্তা যদি হৃদয়ংগম কৰিব বিচাৰে, তেতিয়াহ'লে নিশ্চিতভাৱে তাৰ মাজত আপুনি শংকৰদেৱ গুৰুজনাৰ আদৰ্শ নিশ্চিতভাৱে হৃদয়ংগম কৰিব পাৰিব। আজি খেলৰ জৰিয়তে, ক্ৰীড়াৰ জৰিয়তে যি গোটেই অসমজুৰি বা বিস্তৃত ভাৰতজুৰি যি বিস্তৃতি লাভ কৰিছে, এজন আদৰ্শ যদি কোনোবাই সাঁতোৰবিদ হ'ব বিচাৰিছে, তেতিয়া সেই ল'ৰালিমতীয়া শংকৰদেৱৰ আদৰ্শ ল'ব পাৰে। ব্ৰহ্মপুত্ৰ সাঁতুৰি যেনেধৰণে তেতিয়াই সাঁতোৰবিদ্যাত পাৰ্গতালি দেখুৱাইছিল, সেই আদৰ্শৰে আজি আপোনাৰ মোৰ আমাৰ সন্তান এজন সুদক্ষ সাঁতোৰবিদ হ'ব পাৰে। আমি কথোপকথনত পাইছোঁ, শাস্ত্ৰ ভাগৱতৰ বা আমাৰ আধ্যাত্মিক দৰ্শনত পাইছোঁ, গুৰুজনাৰ কলা সংস্কৃতি দৰ্শনত হাড় গৰু বগৰাই দিছিলে। অৰ্থাৎ এজন শিশুৱে যদি উপযুক্তভাৱে নিজৰ দৈহিক পৰিচৰ্যা যদি কৰে, শাৰীৰিক যদি সুস্থতা যদি বজাই ৰাখে, তেতিয়াহ'লে এজন সুদক্ষ ব্যায়ামবিদ, এজন যোগবিদ হিচাপে নিশ্চিতভাৱে পৰিণত হ'ব পাৰে। আজি 30 বছৰ, 40 বছৰ, 20 বছৰ বয়সতে উঠি অহা নৱপ্ৰজন্মৰ ডেকা গাভৰু যুৱক যুৱতীবিলাকে বিভিন্ন ধৰণৰ শাৰীৰিক বা মানসিক বিভিন্ন ধৰণৰ পীড়াপৃষ্টিত ভুগিছে। 12-13 বছৰ বয়সতেই বিভিন্ন ধৰণৰ বেমাৰ ব্যাধিত পৰিছে। অসমীয়াত এটা প্ৰবচন আছে, 100 পাপে জ্বৰ, 200 পাপে খৰ, 300 পাপ হ'লে কিন্তু মেডিকেলৰ ট্ৰিটমেণ্ট কৰ। শংকৰদেৱ গুৰুজনা জীয়াইছিল 120 বছৰ, তেওঁ সমসাময়িকভাৱে মহাপুৰুষ মাধৱদেৱ জীয়াইছিল প্ৰায় 109 বছৰ, হৰিদেৱ, দামোদৰদেৱ ইত্যাদিসকলেও প্ৰায় 27 বছৰ লাভ কৰি তেখেতসকলে যে উন্নত জীৱনাদৰ্শ দেখুৱাই থৈ গৈছিল, সেই জীৱনাদৰ্শলৈ কিন্তু আমি উভতি যোৱাৰ সময় আহিছে। অন্ন যৌনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বিষ ধৰিয়া পুৰয়, বেদ বন্ধ কৰি নষ্ট। অসমীয়াত এটা কথা আছে যে ভোকত ভাত, পিয়াহত পানী, কাক নাখালে স্বাস্থ্য হয় হানি। আজি আপোনাৰ মোৰ কাৰণে ধন হেৰালে একো নেহেৰায়, স্বাস্থ্য হেৰালে সম্পদ হেৰায়। আপুনি মই আমি যদি এটা সুন্দৰ স্বাস্থ্যৰ যদি অধিকাৰী হ'ব বিচাৰোঁ, আপুনি মই আমি যদি বহুদিন বা দীৰ্ঘজীৱন যদি লাভ কৰিব যদি বিচাৰোঁ, সেই দীৰ্ঘজীৱন লাভ কৰাৰ যদি আপুনি উপায় বা সম্বল বিচাৰে, তেতিয়া আপুনি চিকিৎসা বিজ্ঞানৰ ওচৰত হাত পাতিবৰ প্ৰয়োজন নাই। গুৰুজনাৰ যি জীৱনাদৰ্শ,
গুৰুজনাৰ দৈনন্দিন জীৱনত তেওঁৰ যে নিত্য কৃত্য কৰ্ম, সেই কৰ্মসমূহ যদি আপুনি মই আমি যদি হৃদয়ঙ্গম যদি কৰিব পাৰোঁ, তেন্তে নিশ্চিতভাৱে আমি 100 বছৰ নহ'লেও আমি 60-70 বছৰ কোনো ধৰণৰ ৰোগ ব্যাধি নোহোৱাকৈ আমি সুন্দৰ জীৱন লাভ কৰিব পাৰিম। শংকৰদেৱ গুৰুজনাই তেওঁ বিষয়াসক্ত হৈ আছিলে যদিও তেওঁ বিষয়ক অনাসক্ত, বিষয় সম্বন্ধ সমস্ত জনিতেই পায়, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য দুৰ্লভ মনুষ্য তনু জানি পুৰা হৰি গুণ গায়। অৰ্থাৎ ঈশ্বৰৰ ওচৰত আধ্যাত্মিকতাৰে যদি দেহ মন প্ৰাণ যদি নিবিষ্ট যদি কৰে, নিশ্চিতভাৱে নেদেখাজনৰ কৃপা লাভ কৰিব পাৰে। আজি 21 শতিকাত সমগ্ৰ বিশ্বৰে বহুতো সমস্যা আছে, কাৰোবাৰ অৰ্থনৈতিক সমস্যা, ৰাজনৈতিক সমস্যা, সামাজিক সমস্যা, জনসংখ্যাৰ সমস্যা ইত্যাদি ইত্যাদি। কিন্তু আটাইতকৈ সাৰ্বজনীন সমস্যা হৈছে পৰিৱেশজনিত সমস্যা। আৰু আমি সকলোৱে জানো যে পৰিৱেশজনিত সমস্যাবিলাক ৰোধ কৰাৰ একমাত্ৰ উপায় আছে যে গছ পুলি ৰোপণ কৰা। আপোনালোকে নিশ্চিতভাৱে হৃদয়ঙ্গম কৰিলে পাব, আজিৰ পৰা প্ৰায় 575 বছৰ আগতেই গুৰুজনাই গছ পুলি ৰোপণৰ জৰিয়তে, বৃক্ষ ৰোপণৰ জৰিয়তে পৰিৱেশ যে সুৰক্ষা প্ৰদান কৰিব পাৰি, 1 বৃক্ষ 10 পুত্ৰ সম। এই যি গুৰুজনাৰ আধ্যাত্মিক দৰ্শন, যে গছ গছনি ৰোপণ কৰাৰ যি আধ্যাত্মিক চিন্তন, সামাজিক যি চিন্তন, পৰিৱেশ সুৰক্ষাৰ যি চিন্তন আজিৰ পৰা 575 বছৰ আগতেই দি থৈ গৈছে। আমাৰ উঠি অহা নৱপ্ৰজন্মই বিশেষ বিশেষ দিনসমূহ যদি গছ গছনি ৰোপণ যদি কৰে, গছ বৃক্ষ ৰোপণত মহাধৰ্ম, গছ গছনি ৰোপণত মহাকৰ্ম। আমি আশা কৰিছোঁ পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, প্ৰদূষণ দূৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি, অৰ্থাৎ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাই দি থৈ যোৱা সেই 1 বৃক্ষ 10 পুত্ৰ সমৰ যি আদৰ্শ, আপোনাৰ সমস্ত এই অঞ্চলৰে বকুল গগৈ বাপজনাৰ যি আদৰ্শৰে ধাৱমান হৈছে, আমিও যুৱ প্ৰজন্মক তেনেধৰণৰ আহ্বান জনাব বিচাৰিছোঁ। আজি 21 শতিকাত মানুহে ফূৰ্তি কৰিবৰ কাৰণে, আনন্দ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ৰাগিয়াল দ্ৰব্য, মাদক দ্ৰব্য বা ইত্যাদি ইত্যাদি বা অপসংস্কৃতি লৈছে। কিন্তু গুৰুজনাই নৱপ্ৰজন্মক, গুৰুজনাই একেবাৰে আবাল বৃদ্ধ বনিতা, শিশুৰৰ পৰা আৰম্ভ কৰি একেবাৰে কৈশোৰ যুৱক তথা একেবাৰে আবাল বৃদ্ধ বনিতালৈকে যিখিনি শংকৰী কলা কৃষ্টি সংস্কৃতি দি থৈ গৈছে, তাৰে একক তথা নবেদ্য উপাদান ভাওনা সংস্কৃতি। আমি দৃঢ়তাৰে বুকুত হাত দি ক'ব পাৰোঁ, আজি উঠি অহা নৱপ্ৰজন্মৰ কোনোবা এজনে যদি বৰগীতত যদি পাৰ্গত হয়, খোল বিদ্যাত যদি পাৰ্গত হয়, ভাল ধৰণে তেওঁ যদি অভিনয় যদি কৰিব যদি পাৰে, তেন্তে নিশ্চিতভাৱে তেওঁ কাৰো ওচৰত হাত পাতিব নালাগে। কোনোবা এজনে যদি ভালদৰে যদি খোলৰ বিদ্যাত যদি পাৰ্গত হয়, দশৱতাৰ কৃষ্ণ নৃত্য, মৌৰা নৃত্য, চালি নৃত্য বা আমাৰ যি তথাকথিত যি মাটি অখৰা, এটা সুন্দৰ সুস্বাস্থ্যৰ কাৰণে যোগ বিদ্যাৰ যি আধ্যাত্মিক দৰ্শন শংকৰদেৱ গুৰুজনাই মাটি আখৰাৰ জৰিয়তেই সেই আধ্যাত্মিক চিন্তন আমাক দি থৈ গৈছে। আমি আহ্বান জনাইছোঁ উঠি অহা প্ৰজন্মসকলে তেওঁলোকে নিয়মিত অধ্যয়নৰ লগতে তেওঁলোকে যদি নিয়মীয়াকৈ যদি যোগ বিদ্যা হিচাপে নহ'লেও মাটি অখৰা বা তেনেধৰণৰ কলা কৌশলীসমূহ যদি কৰে, তেন্তে নিশ্চিতভাৱে শাৰীৰিক মানসিক সুস্থিৰতা বজাই ৰাখিব পাৰিব। আমি আহ্বান জনাইছোঁ আজি 21 শতিকাৰ নৱপ্ৰজন্ম বিভিন্ন ধৰণে ৰাগিয়াল বা নিচাযুক্ত দ্ৰব্য সেৱন কৰি বিপথে পৰিচালিত হৈছে। আমি অনুভৱ কৰিব লাগিব যে আপোনাৰ মোৰ আমাৰ যিটো দেহা, এই দেহাটো কিন্তু অঠিৰ দেহাটো নাই বিশ্বাস, ধন জন পুত্ৰ ভাইচা কোনে কৰে। তথাপি এই অঠিৰ দেহাটো আপুনি মই আমি যদি তিল তিলকৈ যদি মৃত্যুৰ মুখলৈ যদি লৈ যাওঁ, যিমানেই ধন সম্পত্তি নাথাকক কিয়, আপোনাৰ মোৰ দেহ সুন্দৰ সুস্থিৰ আৰু আধ্যাত্মিক চিন্তন চেতন থাকিলেহে সেই দেহ আৰু আত্মাৰ জৰিয়তে আমি আধ্যাত্মিকমুখী ভাৱনা হৃদয়ঙ্গম কৰিব পাৰিম। আমি আহ্বান জনাইছোঁ গুৰুজনাই যি গুৰু সেৱাৰ জৰিয়তে যি আধ্যাত্মিক দৰ্শন দি থৈ গৈছিল, সেই আধ্যাত্মিক দৰ্শনৰ জৰিয়তে আমি সমাজ জীৱনক একত্ৰিত কৰিব পাৰোঁ। আমি আৰু বাহুল্য বৰ্জিত কৰিব বিচৰা নাই। সদূৰ শেষত বেলি হ'ল আবেলি নকৰা ধেমালি, ভাগিব হৰিৰাম ক্ষেত্ৰ সেই গোবিন্দাই ৰাম। কেইটামান মুহূৰ্তৰ পিছতেই আজি এই 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৰিৰাম ভাগৱতী সমন্বয় ক্ষেত্ৰখনি নিজাম কৰিব। আমি আহ্বান জনাইছোঁ এই 3 দিনত
আপোনাৰ সমস্তে মহাপুৰুষ শংকৰদেৱ গুৰুজনাক কেন্দ্ৰ কৰি যিখিনি আধ্যাত্মিকমুখী চিন্তন হ'ল, গুৰুজনাৰ যি আধ্যাত্মিক দৰ্শনৰ কথা উপস্থাপন হ'ল, সেইখিনি আপোনাৰ সমস্তে হৃদয়ংগম কৰি অনাগত দিনত সমাজখনক কোনো ধৰণৰ বিভেদ নাৰাখি, কোনো ধৰণৰ বৈষম্য নাৰাখি যদি আগুৱাই নিয়ে, নিশ্চিতভাৱে আমি এখন বহল আধ্যাত্মিক সমাজ সংগঠন কৰিব পাৰিম। তাকে আশা আৰু কামনা কৰি অনিচ্ছাকৃত ভূমিগতি মাৰ্জনা বিচাৰি আমি আপোনাৰ সমস্তৰ শ্ৰীচৰণত মহাপুৰুষৰ এভাগী দুভাৰে সেৱা ধৰিছোঁ। কোটি কোটি গুৰ অপৰাধনীতে কৰো আমি দুৰা হয়, হে হৰি মোক দাস হেন মানি ক্ষমি